হেল্ল' এভৰিৱান, এতিয়া হৈছে গধূলি সময় আৰু এই চাইজনে মই ৰেডি হৈ গ'লো। একেবাৰে চিম্পল ৰেডি হৈছোঁ কাৰণ বহুত বেয়াকৈ গৰম লাগিছে। কাৰণ মানুহ সমাগম হ'লে গৰমটো লাগে। তো এইফালে ডেক'ৰেশ্যনৰ কাম চলি আছে, এইফালে দেওৰে শেষ কৰি আছে। এতিয়া এইবাৰ চুগুৰ আকৌ 5 বছৰ হ'ল যে সেইকাৰণে তাৰ বেনাৰ বনাইছোঁ আৰু এইফালে ঠাকুৰ ভোগ দিবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু মোক সহায় সহযোগিতা কৰিছে আমাৰ বাইদেৱে, তেখেতলোকে যিহেতু সৎসংগ কৰিব, তো সেইকাৰণে তো মোক কেনেকৈ কৰিব লাগে সেই বায়ে মোক গাইড কৰি দিছে। আৰু ধুনীয়াকৈ আমাৰ এইবাৰ সৎসংগটো হ'ল জানেনে। তো সেইখিনি চাই থাকিব হ'লে আপোনালোকে আগত চাই থাকিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি লাইক এটা কৰি থৈ যাব। তো এইফালে দেখিছেনে খুৰীয়ে আৰু মামী লাগি গৈছে আমাৰ খয় বাচিবলৈ, কাৰণ খয়ত যিহেতু ধান থাকে। এইফালে দাদা আহি গ'ল, এইফালে ভণ্টি আৰু সকলোৱে মিলাই এইফালে শাহুৰ সৈতে সকলো শাহু মাৰ এটি আছে, এইফালে দেৱৰাণী আছে, সকলোৱে বহি সৎসংগ কৰিছে। সৎসংগ মানে আমাৰ মিলি গৈছে জানেনে। এইবাৰ তাৰিখো মিলি গৈছিলে সৎসংগ দিয়াৰ, আৰু এইফালে চকুৰ বাৰ্থডেও মিলি গ'ল। সেইকাৰণে চেলিব্ৰেশ্যন এইবাৰ বাৰ্থডে সৎসংগত দিছোঁ। তো মোৰ মিনি ব্লগ কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবলৈ। এইফালে ভণ্টিজনী গিফ্ট আনিছিলে, দিবই নাপালে, আগতে ককাইকে লৈ গ'ল।